Hello everyone, welcome back to my YouTube channel Gain for Exam. তোমালোকৰ বহুতে মোক প্ৰশ্ন কৰিছিল যে স্যাৰ এক্সামটো ক'ত অনুষ্ঠিত হ'ব, এক্সামটো আমাৰ স্কুলতে হ'ব নে এক্সামৰ কাৰণে বেলেগ কিবা চেণ্টাৰ থাকে। তো আজি এক্সামটো ক'ত অনুষ্ঠিত হ'ব, পৰীক্ষা কেন্দ্ৰসমূহৰ লিষ্ট, এই সকলোখিনি ডাউট আজি মই তোমালোকৰ ক্লিয়াৰ কৰিম। তোমালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগে দেন লাইক কৰিবা আৰু লগৰবোৰৰ সৈতেও শ্বেয়াৰ কৰিবা। আৰু এটা কথা কওঁ যে যদি তোমালোকে এতিয়ালৈকে ক্লাছেছবিলাক জইন কৰা নাই তেতিয়াহ'লে জইন হৈ যোৱা, বিকজ অলৰেডি মই ইংলিছ, ছ'চিয়েল চায়েন্স, মেথমেটিক্স এণ্ড জেনেৰেল চায়েন্সৰ most important and most common questions-বিলাক লগতে ফ্ৰী PDF-ত তাত দি দিছোঁ। তো তোমালোকে যদি এতিয়ালৈকে চোৱা নাই চেনেলত গৈ প্লেলিষ্ট বনাই থোৱা আছে, তাত তোমালোকে গৈ চেক কৰিব পাৰিবা। থেংক ইউ। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়ো। সেবাৰ দ্বাৰা প্ৰকাশিত অফিচিয়েল নটিফিকেশ্যনখনত ক্লিয়াৰলি মেনশ্যন কৰা আছিল যে দ্য লিষ্ট অফ চেণ্টাৰ্ছ ফৰ হোল্ডিং কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি নটিফাইড ইন দ্য পৰ্টেল। যে যিকেইটা এক্সাম চেণ্টাৰত এক্সাম অনুষ্ঠিত কৰা হ'ব সেই চেণ্টাৰকেইটাৰ নাম আৰু লগতে ডিটেইলছ আৰু এড্ৰেছ কি কৰা হ'ব পৰ্টেলত আপলোড কৰি দিব তেওঁলোকে এইখিনি বস্তু কৰিব। লগতে দ্য হেড অফ দ্য স্কুল হেভ টু গিভ চইচ ফৰ দ্য চেণ্টাৰ্ছ ইন দ্য অনলাইন পৰ্টেল ইটছেল্ফ। আৰু যিজন তোমাৰ স্কুলৰ হেড টিচাৰ আছে বা হেডমাষ্টাৰ আছে তেওঁ কি কৰিব, নিজে বাছি দিব পাৰিব এক্সাম চেণ্টাৰটো নিজৰ ষ্টুডেণ্টৰ সুবিধা অনুযায়ী। অ'কে, আৰু এটা কথা শেষত মন কৰিবা, যদি এটা এক্সাম চেণ্টাৰত 50জনতকৈ কম ষ্টুডেণ্ট থাকে তেতিয়াহ'লে সেই এক্সাম চেণ্টাৰটো তোমালোকে পৰীক্ষা দিব নোৱাৰা। সেই এক্সাম চেণ্টাৰটো কি হ'ব, সেই এক্সাম চেণ্টাৰটোৰ ওচৰৰ যিটো এক্সাম চেণ্টাৰ আছে সেইটোৰ লগত কিবা মাৰ্জ কৰি দিব, অৰ্থাৎ সেই দুটা এক্সাম চেণ্টাৰ কি কৰিব, একেলগে কৰি দিব। অ'কে, তো কি হ'ব, দুটা এক্সাম চেণ্টাৰ এটা হ'ব যদিহে ষ্টুডেণ্টৰ সংখ্যা কি হয় 50জনতকৈ কম হয়। অ'কে, এইখিনি বস্তু তোমালোকে নিশ্চয়কৈ বুজি পাইছা। এতিয়া মই এখন এক্সাম চেণ্টাৰৰ লিষ্ট তোমালোকক দেখুৱাবলৈ ট্ৰাই কৰিম, তোমালোকে এইখিনি কথা ভালদৰে বুজি ল'বা। অ'কে, দেন আমি লিষ্টখন চাওঁ ব'লা। কম্পাৰ্টমেণ্ট এক্সামৰ পৰীক্ষা কেন্দ্ৰসমূহ মেট্ৰিক পৰীক্ষাৰ দৰে ডিষ্ট্ৰিক্ট অনুযায়ী দিয়া হয়, বাট মেট্ৰিক পৰীক্ষাৰ তুলনাত এই এক্সামসমূহৰ চেণ্টাৰৰ সংখ্যা বহুত বেছি কম হয়, বিকজ মেট্ৰিক পৰীক্ষাৰ্থীৰ তুলনাত কম্পাৰ্টমেণ্ট এক্সাম বা ফেইল কৰা ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি কম হয়, সেয়ে চেণ্টাৰৰ সংখ্যাও আল্টিমেটলি কম হৈ যায়। তোমালোকে দেখা পাইছা যে পোনপ্ৰথমে দিয়া আছে বৰপেটা ডিষ্ট্ৰিক্টৰ কি আছে, 3টা চেণ্টাৰ দিয়া আছে। এই 3টা চেণ্টাৰত তোমালোকৰ এক্সামবিলাক অনুষ্ঠিত কৰা হ'ব। অ'কে, তো তোমালোকে চোৱা কম্পাৰ্টমেণ্ট এক্সামৰ নাম দিয়া আছে, চেণ্টাৰ দিয়া আছে, চেণ্টাৰ কোড দিয়া আছে, চেণ্টাৰ কোড হৈছে এইটো, আৰু তোমালোকে একদম শেষত যিটো এটা কলম আছে সেই কলমটো তোমালোকে দেখিছা COMTAHM কোড। এইটো হৈছে যিবিলাকে মাদ্ৰাছাত পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো মাদ্ৰাছাৰ এটা কোড হ'ব। তো বাট চেণ্টাৰ একেই হ'ব। চেণ্টাৰৰ কি নাম দিছে, এইটো চেণ্টাৰ হৈছে বৰপেটা বিদ্যাপীঠ HS স্কুল, বৰপেটা। এইধৰণে আছে বৰপেটাত। তোমালোকে নিশ্চয়কৈ দেখিছে যে প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাৰণে 2 বা 3টা এক্সাম চেণ্টাৰ আছে, আৰু এইটো হ'ব যিকেইজন পৰীক্ষাৰ্থী আছে তেওঁলোকৰ নাম্বাৰৰ ওপৰত। অৰ্থাৎ পৰীক্ষাৰ্থীৰ সংখ্যা যদি বহুত বেছি হয় তেতিয়াহ'লে কি হ'ব, চেণ্টাৰৰ সংখ্যাও বহুত বেছি হ'ব, যিটো পৰীক্ষা কেন্দ্ৰ হ'ব সেইটো বহুত বেছি হ'ব। আৰু যদি পৰীক্ষাৰ্থীৰ সংখ্যা বহুত বেছি কম হয় তেতিয়াহ'লে কি হ'ব, পৰীক্ষাৰ্থীৰ সংখ্যা কম হ'লে আল্টিমেটলি চেণ্টাৰৰ সংখ্যাও কম হ'ব। যিকেইজন ষ্টুডেণ্টে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দিব তেওঁলোকৰ কাৰণে 2টা এক্সাম চেণ্টাৰ দিয়া আছে, তোমালোকে নিশ্চয়কৈ স্ক্ৰীনত দেখা পাইছা। বাক্সাৰ পৰা যিবিলাকে পৰীক্ষা দিব তেওঁলোকৰ কাৰণে 2টা চেণ্টাৰ আছে। তো চিৰাঙৰ কাৰণে এটা আছে, বিকজ চিৰাঙত মেবি ফেইল কৰা ষ্টুডেণ্টৰ সংখ্যা কম বা কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে এপ্লাই কৰা ষ্টুডেণ্টৰ সংখ্যা কম, তো সেয়ে কি আছে, এটা চেণ্টাৰ আছে। কাছাৰত কি আছে, 2টা আছে। তো সেয়ে তোমালোকে চোৱা এইখন লিষ্টত। অ'কে, তোমালোকে দেখিছা যে চেণ্টাৰসমূহৰ সংখ্যা ডিষ্ট্ৰিক্ট অনুযায়ী মেক্সিমাম 3 বা 4টা হ'ব পাৰে। অৰ্থাৎ তুমি যিখন ডিষ্ট্ৰিক্টৰে নহওক কিয়, তুমি ছাপ'জ বৰপেটা বা তুমি ছাপ'জ গুৱাহাটী কামৰূপ মেট্ৰ'ৰ, অ'কে, তেতিয়াহ'লে তোমালোকৰ তাত যদি ফেইল কৰা ষ্টুডেণ্টৰ সংখ্যা যদি বহুত বেছি হয় তেতিয়াহ'লে তোমালোকৰ চেণ্টাৰৰ সংখ্যাও কিবা বহুত বেছি হ'ব। এইটোৱে মেইন কথা। তো তোমালোকে তাৰ কাৰণে একো টেনশ্যন ল'ব নালাগে। মই জাষ্ট তোমালোকক দেখুৱাই দিছোঁ পৰীক্ষা কেন্দ্ৰ ক'ত অনুষ্ঠিত হ'ব। বহুতে ডাউট হৈছিল, বহুতে সুধি আছিল যে ছাৰ এক্সাম ক'ত হ'ব, এক্সামটো স্কুলতে হ'ব নেকি, বা আমি য'ত মেট্ৰিক পৰীক্ষা দিছিলোঁ তাতে এক্সামটো হ'ব নেকি। তো সেয়ে মই তোমালোকৰ ডাউটটো ক্লিয়াৰ হোৱাৰ কাৰণে এইখন বস্তু দেখাই দিলোঁ। তো তোমালোকে দেখিবলৈ পাইছা ইয়াত 30 বা 35টা এক্সাম চেণ্টাৰৰ ডিটেইলছখিনি দিয়া আছে। তোমালোকে এইখিনি বস্তু ভালদৰে চাই ল'বা, বিকজ এনেকুৱা এক্সাম চেণ্টাৰতে এনেকুৱা ধৰণে এক্সামবিলাক হ'ব। আৰু এক্সামৰ কাৰণে যিহেতু বেছি দিন নাই সেয়ে তোমালোকে ট্ৰাই কৰিবা যে ভালদৰে এইখিনি টাইম ইউটিলাইজ কৰিবলৈ ট্ৰাই কৰিবা। লগতে তোমালোকৰ প্ৰিপেৰেশ্যনত সহায় কৰাৰ কাৰণে মই তোমালোকৰ কাৰণে এটা কোৰ্চ এটা আনিছোঁ, আৰু এই ক্ৰেছ কোৰ্চত তোমালোকে মেইন টপিক বা মেইন বস্তুবিলাক পাই যাবা। তাৰ কাৰণে তোমালোকে বেলেগ একো কৰিব লগা নহয়, জাষ্ট তোমালোকে চেনেলটোত যাবা,
চেনেলটোত গৈ তোমালোকে তাত চাৰ্চ কৰিবা এটা প্লেলিষ্ট বনাই থোৱা আছে অলৰেডি সেই প্লেলিষ্টৰ লিংকটো মই তোমালোকক ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি দিম তোমালোকে তাত গৈ ভিডিঅ'সমূহ চাব পাৰিবা যদি ভিডিঅ'টো ভাল লাগিছে দেন ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ so much for watching see you in the next video